ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছিলোঁ। আজিৰ ভিডিঅ'ত অৰুণোদয় পোৱা মহিলাসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছিলোঁ। এই ভিডিঅ'টোত আপোনালোকক জনাব বিচাৰিছোঁ, যোৱাকালি যিটো বাজেট হৈছিল সেই বাজেটৰ আপোনালোকৰ অৰুণোদয় পোৱা যিবিলাক হিতাধিকাৰী আছে সেই হিতাধিকাৰীসকলৰ কাৰণে সুখবৰ। অৰুণোদয়ৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকক কি জনাইছিলে বাজেটৰ যিটো প্ৰেছ বাৰ্তা কৰিছিল সেই প্ৰেছ বাৰ্তাত, সেইকাৰণে এই ভিডিঅ'টো মই আপোনালোক সকলোৰ কাৰণে লৈ আহিছোঁ। আহক মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয়ৰ ওপৰত কি কৈছিল সেইখিনি জনাবৰ কাৰণে আপোনালোকে শুনিলে গম পাব। প্ৰায় ৩৭ লাখ হিতাধিকাৰীলৈ বৃদ্ধি পাব। আৰু আমি ইমানো চিন্তা কৰিছোঁ যে যিহেতু নিৰ্বাচন ফেব্ৰুৱাৰী মাহত হ'ব ঘোষণা, মাৰ্চ এপ্ৰিল মে অৰুণোদয় পাব নাপাব মানুহৰ মাজত সংশয়ো হ'ব পাৰে। যদি নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ সময়ত আমাক অৰুণোদয় দিবলৈ অনুমতি নিদিয়ে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহতে যাতে আগতীয়াকৈ 4 মাহৰ অৰুণোদয় দি দিব পাৰোঁ তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিছোঁ। যদি আমাক অনুমতি দিয়ে প্ৰত্যেক মাহত দি যাব, আমি নিৰন্তৰভাৱে দি যাম। কিন্তু যদি আমাক অনুমতি নিদিয়ে যে এইটো পলিটিকেল স্কিম আপোনালোকে দিব নোৱাৰে, তেতিয়াহ'লে আমি ফেব্ৰুৱাৰী মাহৰ শেষতেই, অৰ্থাৎ মে এপ্ৰিল মাৰ্চ ফেব্ৰুৱাৰী 4 লাগে তাৰো ব্যৱস্থা এই বাজেটত আমি ৰাখিব পাৰিছোঁ। এই কথাবিলাকে বুজায় যে অসম বিত্তীয়ভাৱে মুখ্যমন্ত্ৰীৰ। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ওয়েলেছ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন নতুন আপডেট পাবৰ কাৰণে।